নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মই জ্যামিতিৰ মৌলিক ধাৰণাসমূহৰ বিষয়ে বুজাই দি আহিছোঁ। চোৱা, আজি মই তোমালোকক সম্পূৰক কোণ ছাপ্লিমেণ্টৰী এংগুলাৰ ধাৰণা বুজাই দিম। চোৱা, দুটা কোণৰ যোগফল 180 ডিগ্ৰী হ'লে কোণ দুটাৰ এটাক আনটোৰ সম্পূৰক কোণ বোলে। যেনে চোৱা, এই ছবিটো চোৱা, ABC কোণটো 120 ডিগ্ৰী। তাৰপিছত চোৱা, DBC কোণটো 60 ডিগ্ৰী। এতিয়া চাবা, 120 ডিগ্ৰী কোণটো 60 ডিগ্ৰী কোণৰ সম্পূৰক কোণ। কিয়? কাৰণটো হ'ল 120 ডিগ্ৰী কোণটোৰ লগত 60 ডিগ্ৰী যোগ কৰিলে তুমি কি পাবা? 180 ডিগ্ৰী পাবা। পালা বুজি। নেক্সট চোৱা, এই ছবিটো চোৱা, EFG কোণটো, এই কোণটো 130 ডিগ্ৰী লোৱা হ'ল। তেনেকৈ এইটো চোৱা, এইবাৰ PQR কোণটো 50 ডিগ্ৰী লোৱা হ'ল। এতিয়া চোৱা, 130 ডিগ্ৰী কোণটো 50 ডিগ্ৰী কোণটোৰ সম্পূৰক কোণ। কাৰণ 130 ডিগ্ৰীৰ লগত তুমি 50 ডিগ্ৰী যোগ কৰিলে পাবা 180 ডিগ্ৰী। গতিকে তুমি বুজি পালা, 130 ডিগ্ৰী কোণটোৰ সম্পূৰক কোণ 50 ডিগ্ৰী। নাইবা এনেকৈ ক'ব পাৰিবা, 50 ডিগ্ৰী কোণটোৰ সম্পূৰক কোণ হ'ব 130 ডিগ্ৰী। তেনেকৈ এইটোতো ক'ব পাৰিবা, 60 ডিগ্ৰী কোণৰ সম্পূৰক কোণ 120 ডিগ্ৰী। নাইবা 120 ডিগ্ৰী কোণটোৰ সম্পূৰক কোণ 60 ডিগ্ৰী। বুজি পালা নিশ্চয়? থেংক ইউ, বাই বাই।